বন্ধুসকল আপোনালোকে চাই আছে নগাঁও ডিজিটেল ইউটিউব চেনেল। ইতিমধ্যে শিক্ষা MSEMIৰ স্বাস্থ্যকৰ্মী কৃষকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে মনোযোগ সহকাৰে চাই থাকিব। বন্ধুসকল পলম নকৰি আহক আজিৰ এই ভিডিঅ'টো বিস্তাৰিতভাৱে আলোচনা কৰোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত ঘোষণা কৰে, কৃষকসকলক যোৱা মাহত এটা কিস্তি প্ৰদান কৰা হৈছে। প্ৰতিদিনে ৩০০খন ৰেল শ্ৰমিকসকলক ঘৰলৈ পঠিওৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে। স্বাস্থ্যকৰ্মীসকলৰ বাবেও ৫০ লাখ টকাৰ বীমাৰ ব্যৱস্থা কৰা হৈছে। আৰোগ্য সেতু এপছ দেশত কোটি কোটি লোকে ডাউনলোড কৰিছে। বৰ্তমান সময়ত PPE কিট দেশত প্ৰতিদিনে ৩ লাখকৈ নিৰ্মাণ কৰা হৈছে। ৩০০ৰো অধিক কোম্পানীয়ে দেশত নিৰ্মাণ কৰি আছে PPE কিট। শিক্ষাৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। ব্যক্তিগত DTH কোম্পানীসমূহৰ সৈতে ভিডিঅ' যোগে পাঠদানৰ বাবে কথা পতা হৈছে। MGNREGAৰ বাবে ৪০,০০০ কোটি টকা ঘোষণা। ভৱিষ্যতেও এনে মহামাৰীৰ সৈতে যুঁজ দিবলৈ সকলো জিলাৰ হাস্পতালসমূহ উন্নত কৰা হ'ব। কৰোনাৰ পাছৰ পৰিস্থিতিৰ বাবে চৰকাৰে MGNREGA, স্বাস্থ্য শিক্ষা, ব্যৱসায় আৰু COVID-19ৰ ওপৰত বিশেষ নজৰ দিব। ২০০ নতুন পাঠ্যপুথি পাঠদানত যোগ দিয়া হ'ব। দিব্যাংগসকলৰ বাবেও বিশেষ কণ্টেণ্টৰ কথা ঘোষণা। PME বিদ্যা কাৰ্যসূচী দীক্ষা শীৰ্ষ পাঠদান শীঘ্ৰেই আৰম্ভ কৰা হ'ব। প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ TV চেনেলৰ কথা ঘোষণা। বিশ্ববিদ্যালয়সমূহতো বহু অনলাইন কোচিঙৰ সুবিধা প্ৰদান কৰা হ'ব। এক দেশ এক ডিজিটেল প্লেটফৰ্মৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ঘৰত আবদ্ধ শিশুসকলক মনোবৈজ্ঞানিকভাৱে সহায় আগবঢ়োৱা হ'ব। সকলো ব্লকত পাব্লিক হেল্থ লেব নিৰ্মাণ কৰা হ'ব। MSEMIৰ বাবেও গুৰুত্বপূৰ্ণ ঘোষণা। লকডাউনৰ সময়ত MSEMIৰ ব্যৱসায়ীসকলে সন্মুখীন হোৱা লোকচানৰ পৰা উদ্ধাৰৰ বাবে চিন্তা চৰ্চা। MSEMIৰ সৰু ত্ৰুটিসমূহক অপৰাধ হিচাপে ধৰা নহ'ব। বন্ধুসকল দ্বিতীয়তে ৮.১৯ কোটি কৃষকৰ একাউণ্টত দিয়া হৈছে ২,০০০ টকা। ইতিমধ্যে ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বন্ধুসকল আপোনালোকে চাবলৈ পাইছে, ভালকে মনোযোগ দিব। ৮.১৯ কোটি কৃষকৰ একাউণ্টত ২,০০০ টকা দিয়া হৈছে। ২০ কোটি ধনজন একাউণ্টতো দিয়া হৈছে ধন। নিৰ্মাণ কাৰ্যৰে জড়িত শ্ৰমিকসকলকো সহায় আগবঢ়োৱা হৈছে। ধন চিলিণ্ডাৰ খাদ্য দৰিদ্ৰ লোকসকলক প্ৰদান কৰা হৈছে। ৰেলেৰে স্বৰাজ্যলৈ পঠিওৱাৰ শ্ৰমিকসকলৰ ভাড়া ৮৫% কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে। ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, এই আৰ্থিক পেকেজত সকলো শ্ৰেণীৰ লোক উপকৃত হোৱাৰ দৃষ্টি ৰখা হৈছে। ৬.৮১ কোটি LPG চিলিণ্ডাৰ দিয়া হৈছে। ধনজন একাউণ্টত ৪০.৫৪ কোটি টকা দিয়া হৈছে। বন্ধুসকল তৃতীয় খবৰটো ওলাই আহিছে, আজি ২ সপ্তাহলৈ চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণাৰ সম্ভাৱনা। নভেল কৰোনা ভাইৰাছৰ সংক্ৰমণ দেশত ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লকডাউন পুনৰ বৃদ্ধি পোৱা প্ৰায় নিশ্চিত হৈছে। কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত কৰা আলোচনাত ৬খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লকডাউন বৃদ্ধিৰ পোষকতা কৰিছিল। মহাৰাষ্ট্ৰ, পাঞ্জাৱ, পশ্চিমবংগ, তেলেংগানা, বিহাৰ আৰু উত্তৰ প্ৰদেশ দেশত লকডাউন বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লকডাউন বৃদ্ধিৰ পৰামৰ্শ আগবঢ়ায়। সাম্প্ৰতিক সময়ত কৰোনা ভাইৰাছ মহামাৰীৰ প্ৰকোপৰ দিশলৈ চাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চতুৰ্থ পৰ্যায়ৰ লকডাউন বৃদ্ধিৰ বাবে সাজু হৈছে। গৃহ মন্ত্ৰালয়ৰ সূত্ৰ মতে আজি দেশত ২ সপ্তাহ বা তাতকৈ অধিক সময়ৰ বাবে পুনৰ লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এই লকডাউন পূৰ্বৰ লকডাউনতকৈ কিছু পৃথক হ'ব বুলি ইংগিত পোৱা গৈছে। নতুন নিৰ্দেশনাৰ জৰিয়তে গৃহ মন্ত্ৰালয়ে এই লকডাউন দেশজুৰি বলৱৎ কৰিব। সূত্ৰ অনুসৰি দেশৰ গ্ৰীণ জোনত লকডাউন কিছু শিথিল কৰি অটোৰিক্সা, বাছ আৰু কেব চলোৱাৰ অনুমতি দিয়াৰ চিন্তা চৰ্চা চলিছে। ই-কমাৰ্চ ব্যৱস্থাও সকলো জিলাতে পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কাৰ্যালয় আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহত কৰ্মশক্তি ৩৩% পৰা ৫০%লৈ বৃদ্ধি পাব পাৰে। অৱশ্যে ৰেড জোন আৰু কণ্টেইনমেণ্ট জোনত কঠোৰভাৱে বলৱৎ হ'ব লকডাউনৰ নিৰ্দেশনাৱলী।